প্ৰেমৰ বলি এগৰাকী ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক চাঞ্চল্যকৰ ঘটনা। উদয়পুৰ অঞ্চলত নিশা সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। অভিযোগ অনুসৰি নিপ্পজ্যোতি ৰাভা নামৰ এজন যুৱকে চুৰিৰে আক্ৰমণ কৰি ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ এগৰাকী বৃদ্ধাক নিৰ্মমভাৱে হত্যা কৰে। কি হৈছিল সেই ভয়ংকৰ নিশা? নিপ্পজ্যোতি ওৰফে নীৰজ ৰাভাই দোকানলৈ বস্তু কিনিবলৈ আহে। ঠিক তেতিয়াই বৃদ্ধাগৰাকীক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে। অকল এই নহয়, দুজন কণমানি নাতিনীকো ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল ঘাতকে। চিঞৰ চেঁচাৰ মাজত স্থানীয় ৰাইজৰ উপস্থিতিত পলায়ন কৰে নিপ্পজ্যোতি। অৱশেষত আৰক্ষীক জনোৱা হয় আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। কি আছিল হত্যাৰ কাৰণ? স্থানীয় ৰাইজৰ অভিযোগ, ঘাতক যুৱকজনে মৃত বৃদ্ধাৰ বোৱাৰীৰ সৈতে আছিল অবৈধ প্ৰেমত। এই পৰকীয়া সম্পৰ্কৰ বাবেই হত্যা। এফালে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মহিলাগৰাকীৰ বোৱাৰীক। নিপ্পজ্যোতিক বিচাৰি তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে। পুৱা গলে পোহৰলৈ আহিব ঘটনা। বহু সন্দৰ্ভত বহু গুপ্ত তথ্য। এয়াই নহয়, পৰকীয়া সম্পৰ্কৰ বলি হ'ল 10 বছৰীয়া এজন শিশু। মাতৃয়ে নিজৰ অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজৰ সন্তানক। শিশুটোৰ মৃতদেহ পোৱা গৈছিল এক চুটকেছৰ ভিতৰত জোপোহাৰ মাজত। আৰু গুৱাহাটীতো নৃশংস হত্যাকাণ্ড। চুৰিৰ আক্ৰমণত নিহত হয় মৃগাংক বৰ্মন নামৰ 26 বছৰীয়া যুৱক। হত্যাকাৰী ৰাজুৰ কবুল, প্ৰেমৰ দ্বন্দ্ব আছিল হত্যাৰ মূল। প্ৰেম যদি হয় পবিত্ৰ, তেন্তে কিয় এনে নৃশংসতা? অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।